প্ৰেজেন্টেশ্যনটো ভাল কৰি আমি দেখুৱাম ইয়াৰ লগত আজি আমাৰ কেবিনেটে এটা খুব ডাঙৰ আঁচনিক মঞ্জুৰি কৰে সেইটো হৈছে দসাল বুলি এটা কোম্পানী আছে যিটো কোম্পানীয়ে ৰাফেল বিমানবিলাকক চোৱাচিতা কৰে যিটো কোম্পানীয়ে 3D প্ৰিন্টিংৰ পৰা আৰম্ভ কৰি সমূহ নিউ জেনাৰেশ্যন টেকনলজিৰ ওপৰত কাম কৰে তেওঁলোকে অসমত এটা এৰোস্পেস এণ্ড ডিফেন্স অটোমেটিভ ইলেক্ট্ৰনিক ভেহিকল ইণ্ডাষ্ট্ৰিজৰ এটা ট্ৰেইনিং হাব ইয়াত বনাব খোজে যাৰ জৰিয়তে অসমৰ যুৱ শক্তিক এভিয়েশ্যন ইণ্ডাষ্ট্ৰি ডিফেন্স ইণ্ডাষ্ট্ৰি এৰোস্পেস ইণ্ডাষ্ট্ৰি অটোমেটিভ আৰু ইলেক্ট্ৰিকেল ভেহিকল ইঞ্জিনিয়াৰিঙলৈকে আমি আকৰ্ষণ কৰিব পাৰিম এই গোটেই প্ৰজেক্টটোৰ বাবে দসালে আমাৰ অসমত 200 কোটি টকা বিনিয়োগ কৰিব আৰু ৰাজ্য চৰকাৰে 40 কোটি টকা বিনিয়োগ কৰিব আগতে এনেকুৱা এটা প্ৰকল্প আমি টাটাৰ লগত কৰি আছিলো অসমৰ পলিটেকনিক বিলাকত এই আঁচনিটো চলি আছিলে এতিয়া আমি সেকেন্ড হিচাপে সেন্টাৰ অফ এক্সেলেন্স এটা আমি গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত নিৰ্মাণ কৰিম গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত হাব হ'ব আৰু অসমৰ 50খন কলেজক এই হাবৰ পৰা স্পোক মডেলত আমি ট্ৰেইনিং দিব পাৰিম অৰ্থাৎ গোটেই আঁচনিখনত আসাম ইঞ্জিনিয়াৰিং কলেজ আৰু 50খন কলেজ এই আঁচনিটোৰ অধীনত আহিব 240 কোটি টকা ব্যয় হ'ব 40 কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব 200 কোটি টকা দসালে ব্যয় কৰিব আৰু এই দসাল সিস্টেমে আপোনালোকে গুগল কৰিলে গম পাব ওয়াৰ্ল্ডৰ এটা লিডিং টেকনলজি অৰ্গানাইজেশ্যন তেওঁলোকক মই আগতে কোৱাৰ দৰে গোটেই অটোমেটিভ এআই ডিফেন্স এৰোস্পেস ইয়াৰ গোটেই ডিজিটাল টেকনলজিৰ ওপৰত তেওঁলোকে বহুত ডাঙৰ কাম কৰে ৰবটিক্স এআই তাৰ ওপৰত বহুত ডাঙৰ কাম কৰে তেওঁলোকে 200 কোটি টকা এটা নিজে বিনিয়োগ কৰিব অসমত এনেকুৱা ধৰণৰ এটা সেটআপ কৰাৰ কাৰণে আজি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটে যোৱা কিছুদিনত আমাৰ ষ্টক ট্ৰেডিংৰ নামত যিটো ফ্ৰডুলেন্ট ট্ৰানজেকচন হৈছে আৰু বিভিন্ন মানুহৰ টকা পইচা অনৈতিকভাৱে ডিপজিটৰ নামত লৈ তেওঁলোকে নিজৰ ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ কৰিছে তেনেকুৱা 32টা গোচৰ সিবিআইক দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই গোটেই 32টা গোচৰ সিবিআই তদন্ত কৰিব মোৰ যোৱা দিল্লী ভ্ৰমণৰ সময়ছোৱাত ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত মই আলোচনা কৰিছিলো আৰু তেখেতেও সিবিআইক এই গোচৰ দিয়াত সন্মতি প্ৰকাশ কৰিছিলে আৰু এই গোচৰটো ট্ৰান্সফাৰৰ প্ৰক্ৰিয়া এমাহ সময় লাগিব কাৰণ তেওঁলোকে ডিঅপিটিৰ পৰা নটিফিকেশন কৰিব লাগিব ইয়াৰ কিছু প্ৰসেস আছে কিন্তু আমি আজিৰ কেবিনেটত এটো সিদ্ধান্ত লৈছো যে এই গোটেই কেটা কেছ আমি সিবিআইক দিম আৰু সিবিআই নলুৱালৈকে অসম পুলিচে চাই থাকিব কিন্তু ডিটেইল ইনভেষ্টিগেশ্যনটো সিবিআই কৰিব আৰু আমি আশা কৰিম যে যিমান সোনকালে পাৰি সিবিআই ল'ব পাৰে আমাৰ মুখ্য সচিবেও ডাইৰেক্টৰ সিবিআই লগত কথা পাতিছে তেওঁ সন্মতি জনাইছে যে আমি কেছ কেটা লম গতিকে 32টা গোচৰ এতিয়ালৈকে আমি পঞ্জীভূত কৰিছো 32টা গোচৰ আমি সিবিআইক দিম কেবিনেটে এইটো সিদ্ধান্ত লৈছে যে আৰু যদি ভৱিষ্যতে এনেকুৱা কিছু গোচৰ আহে যি ট্ৰেডিং এপ বা ট্ৰেডিং ব্যৱসায়ী এতিয়াও আমাৰ চকুত পৰা নাই কিন্তু গাঁৱে ভূঞে সৰু খুৰাকৈ কৰি আছে তেনেকুৱা গোচৰ যদি আমাৰ নটিছলৈ আহে আমি তেওঁলোককো এই 32টা গোচৰৰ লগত সংযোজিত কৰি দিম যাতে এটা নিৰপেক্ষ তদন্ত হ'ব পাৰে গতিকে আজিৰ আমাৰ কেবিনেটত লোৱা সিদ্ধান্তৰ ভিতৰত এইকেটা ইম্পৰ্টেন্ট ডিসিশন আছিলে আৰু কেবাটাও সৰু সৰু সিদ্ধান্ত আছে এইখিনি আপোনালোকে আমাৰ টুইটাৰ ফেসবুক বা ডিআইপিআৰৰ প্ৰেছ ৰিলিজত আপোনালোকে পাব পাৰিব
এইখিনি আছিলে হ'ব